হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। নতুনকৈ আৰম্ভ হ'ল মিছন বসুন্ধৰা 3.0, মিছন বসুন্ধৰা 3.0 আকৌ মুকলি হ'ল। যিসকলে বসুন্ধৰা 1 আৰু 2.0 এপ্লাই কৰিছিলে, মানে যিসকলৰ নাহিলে ৰিজেক্ট হ'ল, আপোনালোকে এতিয়া মিছন বসুন্ধৰা 3.0 এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে 10টা সকিয়ানি মুখ্যমন্ত্ৰীয়ে দিছে আৰু 10টা গুৰুত্বপূৰ্ণ ঘোষণাও কৰিছে। সকলো সলনি কৰা হ'ল মিছন বসুন্ধৰা, আৰু এতিয়া আগৰ নিচিনা জটিলতা নাথাকিব। আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। মিছন বসুন্ধৰা 3.0 10টা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। কি ঘোষণা কৰিলে আপোনালোকে চাই লওক। আৰু আগৰ নিচিনা জটিলতা নাই। আগত যদি ৰিজেক্ট হৈছিলে, এতিয়া চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকে আকৌ 3.0 এপ্লাই কৰিব পাৰিব নতুনকৈ। মিছন বসুন্ধৰাত কি 10টা গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰীয়ে দিলে, ভিডিঅ'টো চাই থাকিব, আমি আলোচনা কৰিম ভিডিঅ'টোত। ইয়াত প্ৰথম ঘোষণাটো কৰা হৈছে, চাহ বাগিচাৰ লোকে দিব নালাগে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ। যিহেতু আগত বিচৰা হৈছিলে 3টা যদি সন্তান আছে তেতিয়া প্ৰমাণপত্ৰ দিব লাগিব। মিছন বসুন্ধৰা 3.0 এতিয়া কোনো প্ৰজন্মৰ প্ৰমাণপত্ৰ দিব নালাগে। আগতে যি চাহ বাগিচাৰ লোকসকলক বিচৰা হৈছিলে সন্তানৰ প্ৰমাণপত্ৰ, এতিয়া কোনো প্ৰমাণপত্ৰ দিব নালাগে আপোনালোক। ইয়াৰ পিছত 2 নম্বৰ ঘোষণাটো হ'ল ST গোৰ্খা সম্প্ৰদায়ৰো নালাগে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিবলৈ। দেখিলে আপোনালোকে ST গোৰ্খা সম্প্ৰদায়ৰো কোনো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিব নালাগে, মানে 3টা সন্তান থকা কোনো প্ৰমাণপত্ৰ প্ৰয়োজন নাই। যিহেতু আগত বিচাৰিছিলে, এতিয়া আপোনালোকে মিছন বসুন্ধৰা 3.0 তেতিয়া দিব নালাগে। তাৰপিছত 3 নম্বৰ ঘোষণাটো হ'ল মাটিৰ ভোগ দখল কৰা অনুষ্ঠানেও বসুন্ধৰা 3.0 পাব পট্টা। মাটিৰ ভোগ, যিসকলে মাটিৰ ভোগ দখল কৰি আছে, অনুষ্ঠান যিসকল আছে, যিবোৰ অনুষ্ঠান আছে মাটি ভোগ কৰি থকা, সেইসকলেও পট্টা পাব। যিসকল অনুষ্ঠানে পট্টা পোৱা নাই, দখল কৰি থকা পাছতো এতিয়া সেইসকলে মিছন বসুন্ধৰা 3.0 জৰিয়তে পট্টা লাভ কৰিব। 4 নম্বৰটো হ'ল টি গ্ৰান্টৰ লোকে পাব ভূমি পট্টা। টি গ্ৰান্টৰ ভূমি বেদখল কৰিলে 7 বছৰ জেল। টি গ্ৰান্টৰ লোকসকলে পাব ভূমিপত্ৰ। আৰু যদি টি গ্ৰান্টৰ ভূমি বেলেগে বেদখল কৰি আছে, সেইসকলৰ 7 বছৰ জেইল হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছত আছে কামাখ্যাকে ধৰি দেৱালয়ৰ মাটিৰ জৰীপ কৰিব আয়ুক্তই। কামাখ্যাকে ধৰি দেৱালৰ মাটি জৰীপ কৰিব আয়ুক্ত বিষয়াই। ইয়াৰ পাছত কামাখ্যা অন্য দেৱালয়ৰ মাটিত বসবাস কৰা খিলঞ্জীয়াই পাব ভূমিপট্টা। অৰ্থাৎ কামাখ্যা অন্য দেৱালয়ৰ মাটিত যিসকল খিলঞ্জীয়াই বসবাস কৰি আছে, সেইসকলেও পাব, সেইসকলেও লাভ কৰিব ভূমিপট্টা। ইয়াৰ পাছত চৰ চাপৰিত মাতব্বৰৰ শাসন অন্ত পেলাব মিছন বসুন্ধৰা 4.0। চৰ চাপৰিত মাতব্বৰৰ শাসন অন্ত পেলাব মিছন বসুন্ধৰা যি 4.0 আহিব, মানে মিছন বসুন্ধৰা 3.0 পাছতেই 4.0 মুকলি কৰা হ'ব। তেতিয়াই চৰ চাপৰিত মাতব্বৰৰ শাসন অন্ত পেলাব মিছন বসুন্ধৰা 4.0। ইয়াৰ পাছত ব্ৰহ্মপুত্ৰৰ ইক'লজিৰ ওপৰত প্ৰভাৱ পেলোৱা চৰত উচ্ছেদ অভিযান চলোৱা হ'ব। ইয়াৰ পাছত ব্ৰহ্মপুত্ৰই নতুনকৈ উপহাৰ দিয়া মাটিৰ জৰীপ কৰি চৰকাৰীকৰণ। ব্ৰহ্মপুত্ৰই নতুনকৈ যি মাটি উপহাৰ দিছে তাত জৰীপ কৰি চৰকাৰীকৰণ কৰা হ'ব। ইয়াৰ পাছত হেৰিটেজ ব্লক হ'ব মাজুলী, নাৰায়ণপুৰ, বটদ্ৰৱা, বৰপেটা। হেৰিটেজ ব্লক বনোৱা হ'ব, অৰ্থাৎ হেৰিটেজ ব্লক হ'ব মাজুলী, নাৰায়ণপুৰ, বটদ্ৰৱা আৰু বৰপেটা। এই দেখিলে আপোনালোকে 10টা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে দেখিলে। ইয়াৰ পিছত সকিয়নিও দিছে 10টা। কি সকিয়নি দিছে আপোনালোকে চাই লওক। 10টা সকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে, যেনেকৈ 10টা বিশেষ ঘোষণাও কৰিলে, তাৰ লগে লগে 10টা সকিয়নিও দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমটো সকিয়নি হ'ল মালিকৰ চিন চাপ নোহোৱা মাটি চৰকাৰীকৰণ। যি মাটি মানে মালিকৰ চিন নাইকিয়া বা কাগজ পত্ৰ নাই, কোনো মালিকৰ বা কোনো মালিক নোলায়, সেই মাটিসমূহ চৰকাৰে লৈ ল'ব, অৰ্থাৎ চৰকাৰীকৰণ কৰি দিয়া হ'ব। 2 নম্বৰ সকিয়নিটো হ'ল 5-6 বছৰ খাজানা নিদিয়া মাটিও চৰকাৰীকৰণৰ নিৰ্দেশ। যিসকলে মানে 5-6 বছৰ ধৰি পেলাই খাজানা নাই দিয়া, সেইসকলৰ মাটিও চৰকাৰে লৈ ল'ব, মানে চৰকাৰীকৰণ কৰিবৰ কাৰণে নিৰ্দেশ দিছে। ইয়াৰ পাছত মাতব্বৰ নহয়, আইনী শাসন চলিব চৰ চাপৰিত। মাতব্বৰ নহয়, মানে আইনী শাসন চলোৱা হ'ব চৰ চাপৰিবিলাকত। ইয়াৰ পাছত গাঁৱতকৈ নগৰৰ মানুহে দিব লাগিব বেছি খাজানা। গাঁৱত যিসকলে বাস কৰে সেইসকলতকৈ নগৰত যিসকলে বাস কৰে সেইসকলে বেছিকৈ দিব লাগিব খাজানা। খাজানাৰ পৰিমাণ বেছি কৰি দিয়া হৈছে নগৰৰ মানুহৰ কাৰণে। ইয়াৰ পাছত লেণ্ড চেল পাৰমিশ্যনতে দিব লাগিব 10% ষ্টাম্প ডিউটি। ইয়াৰ পিছত পাৱাৰ অফ এণ্টি আৰু পঞ্জীয়নত দিব লাগিব সমান ধন। ইয়াৰ পিছত বন্ধ হ'ব দ্বিতীয় আভ্যন্তৰীণ জল পৰিবহণ আৰু নিয়োগ বিনিময় কেন্দ্ৰ। এই সকলোখিনি বন্ধ কৰি দিয়া হ'ব, যিহেতু এইখিনি ডিজিটেল আজিকালি, আপোনালোকে ঘৰতে বহি কৰিব পাৰে অনলাইন মাধ্যমেৰে। ইয়াৰ পিছত আছে মণ্ডলৰ মতে চলিব নোৱাৰিব আয়ুক্ত চক্ৰ বিষয়া। এইটো বহুত ভাল বন্ধুসকল, ভাল খবৰ এইটো। মণ্ডলৰ মতে কোনো আয়ুক্ত হওক বা চক্ৰ বিষয়া মণ্ডলৰ মতে সেইটো চলিব নোৱাৰিব। ইয়াৰ পাছত আছে মণ্ডলে কণ্ডল লগাই লাজ লগা নাম সলনি। লেণ্ড ৰেভিনিউ এছিষ্টেণ্ট। মণ্ডলে কণ্ডল লগাই লাজ লগা নাম সলনি। লেণ্ড ৰেভিনিউ এছিষ্টেণ্ট। এনেকুৱা 10টা
সকিয়নি দিলে আপোনালোকে দেখিলে আৰু 10টা বিশেষ ঘোষণাও কৰিলে আৰু যিসকলে কৰা নাই মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে আপোনালোকে মাটিৰ কাৰণে এপ্লাই কৰিব পাৰিব যিসকলে 1 নম্বৰ 2 নম্বৰত ৰিজেক্ট কৰি দিয়া হৈছে আপোনালোকে মিছন বসুন্ধৰা 3.0ত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব যেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব অনলাইন প্ৰচেছ আৰম্ভ হ'ব মই সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিম কেনেকৈ এপ্লাই কৰিব আৰু মই আপোনালোকক জনাই দিম অনলাইন এপ্লাই হোৱা ডেটটো আৰু সকলোখিনি কথা ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ধন্যবাদ জয় আই অসম